ৰাজ্যত হ্ৰাস পাইছে বানপানী 100% বান ৰোধৰ সংকল্প ৰাজ্য চৰকাৰৰ সাজু 2300 কোটি টকীয়া প্ৰকল্প ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ তুলনামূলকভাৱে ৰাজ্যত হ্ৰাস পাইছে বানপানীৰ সমস্যা পূৰ্বৰ তুলনাত 70% বান হ্ৰাস পোৱা বুলি দাবী কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই কিন্তু কেনেকৈ হ্ৰাস পালে বান সমস্যাৰ তাৰো ক্ৰেডিট ললে মন্ত্ৰী হাজৰিকাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে প্ৰায় 2000 কোটি টকাৰ এভাৰেজত বছৰে কাম কৰাৰ কাৰণে আমি এই বানপানীৰ সমস্যা 70-80% সমাধান কৰিবলৈ সক্ষম হৈছোঁ কোৱা সিস্টেম ডেভেলপ কৰিলো যে আমাৰ প্ৰত্যেক জিলাই মেগা টিউব থাকে প্ৰত্যেক জিলাই আমি মাৰ্চতে পঠাই দিওঁ জিঅ' বেগ থাকে স্যান্ড বেগ থাকে ইসি বেগ থাকে পৰ্কুপাইন থাকে আৰু ক'ৰবাত যদি ব্ৰিজ হয় ভেৰি সেকেন্ড ডে উই ক্যান ষ্টাৰ্ট দ্য ফিলিং ৱৰ্ক আমি এনেকৈ ডিপাৰ্টমেণ্টটোক আগতকৈ যিকি নহওক সলনি কৰিবলৈ কিছু প্ৰয়াস কৰিছিলোঁ লক্ষ্য 100% বান প্ৰতিৰোধ এই লক্ষ্যৰে অমৃত সৰোবৰৰ 15টাকৈ বৃহৎ প্ৰকল্প লৈছে ৰাজ্য চৰকাৰে পিছে ক'ত লৈছে এই প্ৰকল্প কেইটা তাকো সংবাদমেল যোগে ৰাজহুৱা কৰিলে মন্ত্ৰী হাজৰিকাই পৰা আমি ঠিক 3 মাহৰ আগতে ইন প্ৰিন্সিপল এপ্ৰুভেল পাইছিলোঁ অসমৰ 15টা স্থানত য'ত এইবিলাক ৱেটলেণ্ড হয় অলপ দ জাগা হয় তাক আমি আৰু খানি আকৌ কৈছোঁ যে পাৰ বান্ধিম আৰু আমি তাত স্লুইচ গেট বনাম আৰু নদীৰ পৰা লিংক কৰিম এনেকৈ আমি শোণিতপুৰত এটা আমি কৰিবলৈকে টেণ্ডাৰ অলৰেডি কল কৰিছিলোঁ যোৰহাট জিলাত 4টা গোলাঘাট জিলাত 4টা শিৱসাগৰ জিলাত এটা ডিব্ৰুগড় জিলাত এটা মাজুলী জিলাত এটা তিনিচুকীয়া জিলাত এটা মৰিগাঁও জিলাত এটা আৰু কামৰূপ ৰুৰেলত এটা মুঠৰ ওপৰত 15টা আমি ৱেটলেণ্ড আমি ৰিজাৰ্ভৰলৈকে পৰ্যবেক্ষিত কৰিবৰ কাৰণে টেণ্ডাৰ কৰিছিলোঁ পিছে ক'ৰ পৰা পাব 15টা বৃহৎ প্ৰকল্পৰ বাবে ইমান বৃহৎ পুঁজি তাৰো বিতং তথ্য ৰাজহুৱা কৰিলে বিভাগীয় মন্ত্ৰীগৰাকীয়ে এইবাৰ আমি প্ৰায় 1300 কোটি টকাৰ আমি কাম কৰিম তাৰে ধেমাজিত আমি প্ৰায় 32 কিলোমিটাৰ নতুন মথাউৰি বনাম মই কেইটামান কৈছোঁ আমাৰ যোৰহাটত 8 কিলোমিটাৰ আমি খুব ভালকৈ প্ৰটেকশ্যন কৰিম ব্ৰহ্মপুত্ৰত অল ডিজাৰ ইন ব্ৰহ্মপুত্ৰ গোলাঘাটত আমি ঠিক তেনেকৈ কৰিম 6 কিলোমিটাৰ আৰু আমি শিৱসাগৰত কৰিম 10 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ প্ৰটেকশ্যন য'ত অতি ভয়াবহ গৰাখহনীয়া হৈ থকা জেগা গতিকে আমি এইবাৰ টোটেল মই যদি কওঁ 300 কোটি টকা আমি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ নাবাৰ্ড স্পন্সৰ্ড আমি কাম ইতিমধ্যে টেণ্ডাৰ কৰিলোঁ 300 কোটি তাত প্ৰায় 1300 কোটি হ'ব আমাৰ এডিবি স্পন্সৰ্ড ফাণ্ডত আৰু 692 ক্ৰ'ৰ্ছ হ'ল আমাৰ MHA দিয়া টোটেল কিমান হ'ল আমাৰ প্ৰায় 2300-2400 কোটি টকাৰ কাম আমি ইলেকশ্যনৰ আগত কৰি অসমৰ ৰাইজক সেৱা কৰি থৈ যাম ইফালে ৰাজ্যৰ দুৰ্বল মথাউৰিসমূহো মেৰামতি কৰাৰ লগতে 150 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে মুঠতে চৰকাৰৰ লক্ষ্য 100% বান প্ৰতিৰোধ কৰা পিছে ৰাজ্য চৰকাৰে দাবী কৰা ধৰণেৰে ৰাজ্যৰ বান সমস্যা 100% ৰোধ কৰাত সফল হয় নে নহয় সেয়াহে হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট নিতুলৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ